নমস্কাৰ, মই কৃষ্ণমণি নাথ। প্ৰথমে ৰাইজলৈ মই শ্ৰদ্ধা নিবেদন কৰিলোঁ। আচলতে মই যোৱা 28 এপ্ৰিল তাৰিখে হোৱা অবাঞ্ছিত ঘটনাটোৰ বিষয়ে দুআষাৰ ক'বলৈ আহিছোঁ। আচলতে সেইদিনা যি অবাঞ্ছিত ঘটনা ঘটিল, মোৰ সংগীতৰ ইমান দীঘলীয়া জীৱনটোত এদিনো ঘটা নাই, মোৰ মনত নপৰে। সৰু বৰ কিবা কথা থাকিব পাৰে, কিন্তু মই সেইদিনা বৰ খং কৰিলোঁ, অলপ উচ্চ স্বৰত কথা ক'লোঁ। তাকে ৰাইজে বেয়া পাইছে, বহুতৰ বেলেগ মন্তব্য দিছে। আচলতে হয়, মই সেইদিনা উচ্চ স্বৰত কথা কৈছিলোঁ, কিন্তু তাকে যদি মই নিম্ন স্বৰত ক'লোহেঁতেন সেই কথাকেইটা ৰাইজে বেয়া নাপালেহেঁতেন চাগে। কিন্তু কি কাৰণত মোৰ ইমান খং উঠিলনো? এনে বিনা কাৰণতো খং উঠিব নোৱাৰে। আৰু সকলোৱে ভাবিছে কুমাৰ ভৱেশ্বৰ নাযাবা নাযাবা গীতটো গাবলৈ অনুৰোধ কৰাৰ কাৰণে। আচলতে সেইটো এটা কথাহে, নাযাবা নাযাবা কথাটোক লৈ। কিন্তু আচলতে মোৰ মঞ্চ উঠাৰ সময়ৰ পৰা চিঞৰি চিঞৰি মোক ব্যক্তিব্যস্ত কৰি তুলিছিলে। ঐ এইটো গা, ঐ সেইটো গা, মানে ঐ তই এইটো গা, মানে সৰু সৰু ল'ৰা ছোৱালীটো। এটা সময়ত মোৰ খং উঠি মই উচ্চ স্বৰত কথা ক'লোঁ। তাৰ কাৰণে মই অসমবাসীৰ ওচৰত মই বেয়া নাপাবৰ কাৰণে নিবেদন কৰিলোঁ, বেয়া নাপাব। কিয়নো মোৰ গোটেই জীৱনটো তেনেকুৱা ঘটনা ঘটা নাই। আপোনালোকে মন কৰিছে নাই নাজানো। আৰু ময়ো মানুহে, আমিও মানুহে। কোনোবা সময়ত আমি সেই খঙৰ বশৱৰ্তী হৈ দুআষাৰ কথা কৈ পালোঁ, তাকে আপোনালোকে ধৰি নাথাকিব। আৰু এটা কথা আপোনালোকে মন কৰিছিল নে বাৰু, ভিডিঅ'বোৰত দেখিছিল নে? মই কিন্তু কথাখিনি কওঁতে ৰাইজক কৈছিলোঁ, ৰাইজ আপোনালোকক লৈ মোৰ এই খং নহয়, মোৰ এই খং দেখি আপোনালোকে বেয়া নাপাব দেই। আৰু আয়োজকসকলকো কৈছিলোঁ যে আপোনালোকক লৈও মোৰ কোনো খং নাই, আপোনালোকে বেয়া নাপাব। তেওঁলোক দৌৰি গৈ মোৰ ওচৰলৈ গৈ ক'লে, কৃষ্ণদা আপুনিও বেয়া নাপাব। মই কৈছোঁ এইবিলাক কথাত বেয়া পোৱা নাই, মই ধৰিও নাথাকোঁ, সময়ৰ কথা সময়তে এৰি দিলোঁ। তাৰপিছত বৰ সুন্দৰভাৱে অনুষ্ঠান আগবাঢ়ি গ'ল আৰু অনুষ্ঠান খুব ভাল হৈছে বুলিও ৰাইজে মন্তব্য কৰিছে। মোৰ হাতত কিছুমান ভিডিঅ'ও আছে। শেষলৈকে আয়োজক সমিতিয়ে বা তলত থকা আমাৰ দৰ্শকে খুব সুন্দৰকৈ নাচ বাগ কৰি ফূৰ্তি ফাৰ্তা কৰি অনুষ্ঠান শেষ হ'ল। শেষ হোৱাৰ পাছত মই ভাইটি প্ৰণৱ বৰুৱা, আপোনালোকে নিশ্চয় চিনি পায়, তেওঁ ভ্ৰাম্যমান থিয়েটাৰৰ নাটক চাটক লিখে। কিন্তু তেওঁৰ প্ৰাৰম্ভিক সময়ত মই মোৰ মইনা মাতৰ পৰা আদি কৰি বিভিন্নখন ভিডিঅ' ছবিত তেওঁক মই চিত্ৰনাট্য সংলাপ লিখাৰ কাৰণে মই সুবিধা কৰি দিছিলোঁ যে আমাৰ ল'ৰা এজন অসমলৈ আগবাঢ়ি যাওক। আৰু সেই ফিল্ডখনতো মই কেইবাবাৰো গৈছোঁ প্ৰণৱৰ লগত, গৈ তাতে মই গীতৰ চৰ্চাও কৰিছোঁ। মোৰ এটা সম্পৰ্ক আছে। মোৰ ঘৰলৈ সেই সময়ত বিহুৰ আমন্ত্ৰণ জনাবলৈ প্ৰায় 25জনমান লোক আহিছিলে। আহি তেওঁলোকে বহুত মোৰ লগত আলোচনা কৰি মই যিমান কম মাননীৰে প্ৰগ্ৰেমটো কৰিব পাৰোঁ সিমান কম মাননীত প্ৰগ্ৰেমটো কৰি দিছোঁ। আৰু এটা অভিযোগ তুলিছে যে মই গাড়ীতে গৈ বহিলোঁ, গাড়ীৰ পৰাই নামি গুচি আহিলোঁ। আচলতে মোক 10 বজাত অনুষ্ঠান দিম বুলি কৈছিলে তেখেতসকলে। মই 9 বজাত গৈ পালোঁগৈ, 9 বজাৰ পৰা 10-5 মিনিট ইফালে সিফালে। তাৰপিছত তেওঁলোকে মোক কিন্তু আহকচোন এই মানুহ ঘৰতে আপুনি বহিবলৈ ঠিক কৰিছোঁ, বা আহকচোন আমাৰ এইটো কাৰ্যালয় আছে ইয়াতে বহক, মোক কিন্তু তেনেকৈ মতা নাই। কিন্তু মোক মাত দিছে। মই এই কথাটো ধৰাও নাই, কিন্তু তেওঁলোকে কোৱাৰ কাৰণে প্ৰসংগক্ৰমে কৈছোঁ। মই তাৰপিছত গাড়ীতে বহি নাথাকি মই ক'ত থাকিম বাৰু? মঞ্চমান নামাৰ পিছতো মই ক'ত বহিম বাৰু? মই গাড়ীখনতে বহিব লাগিব। আৰু ৰাতি পুৱালৈকে তেওঁলোকে মোৰ লগত বিহু নাচিছে, ফূৰ্তি কৰিছে। কৰাৰ পাছত মই প্ৰণৱক ক'লোঁ, ভাইটি মই যাওঁ, আৰু মোৰ যি মাননী আছিলে মোৰ এজন বন্ধু আৰু ভাইটি এজনৰ চিনাকি কৰিলোঁ, তেওঁলোকৰ হাতত দিবা। তেওঁলোকে সেইমতে তেওঁলোকৰ যি মাননী দিবলগীয়া আছিল দিলে। তাৰপিছত কমিটিয়ে মোলৈ ফোন কৰি, কৃষ্ণদা খুব ভাল লাগিল, কথা এটা কওঁ, আপুনি আমাক 5,000 টকা এটা দি যাওক, আমি বিহুৰ যিখিনি ল'ৰাই ছোৱালীয়ে কষ্ট কৰি আছোঁ, আমি এটা ধুনীয়াকৈ বিহুৰ প্ৰীতিভোজ খাম, তাৰ কাৰণে আপুনি আমাক কিবা এটা দি যাওক। মই তেতিয়া তেওঁলোকক কথা মন ৰাখি পেলাই মই ক'লোঁ, ঠিক আছে বাৰু 5,000 নিদিওঁ, মই যিহেতু সীমিত পইচাত প্ৰগ্ৰেমটো কৰিছোঁ, মই তোমালোকৰ কাৰণে মই টকা 2,000 প্ৰীতিভোজৰ নামত দি গৈছোঁ। তেওঁলোকে খুব ধন্যবাদ জনাই পইচাটো গ্ৰহণ কৰিছে। তাৰপাছত তেওঁলোকে প্ৰেছ মিট দিছে। মই সেইটো কথা আচৰিত হৈ উঠিছোঁ, কিয়নো যদি মোক বেয়া পালেহেঁতেন তেওঁলোকে মোৰ লগত ইমান নাচি বাগি ৰাতিপুৱাই নিদিলেহেঁতেন।
ইমান ফূৰ্তি কৰাৰ পাছত কাৰ প্ৰৰোচনাত পৰি তেওঁলোকে এনেকুৱা কৰিছে মই একেবাৰে নাজানো। আৰু যিসকলে প্ৰচাৰ কৰিছে তেওঁলোকে আংশিক ভিডিঅ'টোহে দেখাইছে। এজন মানুহ তেওঁ যেনিবা গায়কে হওক বা কিয়ে হওক, তেওঁ এটা পৰ্যায়লৈকেহে ধৈৰ্য ধৰিব পাৰিব। কিবা এটা চাগে মোৰ অন্তৰত দুখ লাগিছিলে, কষ্ট পাইছিলোঁ চাগে, নহ'লে মই যোৱা 30-40 বছৰীয়া মোৰ যিটো শিল্পী জীৱন, গানৰ জীৱন, এই জীৱনত আপোনালোকক বাৰু কেতিয়াবা অভব্য ব্যৱহাৰ কৰা মনত পৰেনে আপোনালোকৰ? আৰু তেওঁলোকে হ'লেও মোক সেই সময়ত বেয়া নাপাব বুলি মুখে ক'লে, ময়ো ক'লো বেয়া নাই পোৱা, ৰাইজকো মই ক'লো যে ৰাইজ আপোনালোকে বেয়া নাপাব, আপোনালোকক লৈ মোৰ কোনো কথা নাই। তাৰ পাছত তেওঁলোকে হঠাৎ এনেকুৱা কৰি পেলালে, প্ৰীতিভোজ খাবলৈও মোৰ পৰা পইচা লৈছে। তোমালোকে যিজন মানুহক ইমান বেয়া পাইছা, তোমালোকে ইমানেই বেয়া পাইছা, তাৰপিছতো সেই মানুহজনৰ লগত ইমান ভাল ব্যৱহাৰ কৰি প্ৰীতিভোজৰ কাৰণেও হেৰি লৈছা, তাৰপিছত এইটো কেনেকুৱা কথা? বাৰু যি নহওক, মই এইবিলাক কথাও ধৰি ৰখা নাই। মই বৃহত্তৰ সেই অঞ্চলবাসী ৰাইজক বেয়া নাপাবলৈ অনুৰোধ জনাইছোঁ। আচলতে তেখেতসকলৰ লগত মোৰ কোনো ধৰণৰ সংঘাত নাই, আনকি মোৰ আয়োজকসকলৰ লগতো একো সংঘাত নাই, কাৰো লগতো একো সংঘাত নাই। এইটো সাময়িক এটা কথা আছিলে, সেই সময়ৰ এটা বেয়া সময় আছিলে। সেই বেয়া সময়ৰ কাৰণে ৰাইজে মোক বেয়া পাই নাথাকিব। মই আশা ৰাখিছোঁ ৰাইজে মোক এই কথাটোত কেতিয়াও বেয়া পাই নাথাকে যাতে। ধন্যবাদ। আৰু কিবা থাকিলে গঠনমূলকভাৱে মোক ক'ব, মই নিশ্চয় আপোনালোকৰ কথাবোৰ শ্ৰদ্ধাৰে শুনিম। আৰু ৰাইজে ৰজা, ৰাইজৰ বিৰুদ্ধে আমি কথা ক'ব নোৱাৰোঁ। ৰাইজেই আমাক কৃষ্ণমণি নাথ বনাইছে, শিল্পী শাৰীলৈ আনিছে, গায়কৰ শাৰীলৈ আনিছে। সেইকাৰণে এই কথাবোৰ ইমানতে অন্ত পেলাই আপোনালোকেও খুব ধুনীয়াকৈ বহাগটো উপভোগ কৰক। আৰু আমাৰো অনুষ্ঠান কিছুমান আছে, সেইবিলাকৰো আমি ভালকৈ যাওঁ, ৰাইজৰ লগত মিলিজুলি আমি খুব সুন্দৰ এটা অনুষ্ঠান যাতে আমি পৰিৱেশন কৰিব পাৰোঁ। মই আপোনালোকৰে ল'ৰা, আৰু আপোনালোকৰ ল'ৰা, সেইকাৰণে খং আপোনালোকৰ বেছি উঠিছে যে তুমি কিয় এনেকুৱা এটা কৰিলা। সেইটো আপোনালোকৰ ৰাইট আছে, শুদ্ধ, কিন্তু আপোনালোকে আমাক আকৌ মৰম কৰাৰো এটা আপোনালোকৰ আছে। অভিমান সকলোৰে প্ৰতি থাকে, ক্ষোভ সকলোৰে প্ৰতি থাকে। আপোনালোকে এইবিলাক ধৰি নাথাকিব। মই আয়োজকসকলকো বেয়া পোৱা নাই আৰু শ্ৰোতা দৰ্শকো কাকো বেয়া পোৱা নাই। এই বিষয়টো বিতৰ্কিত আৰু কৰি নাথাকিলে সন্তুষ্ট হ'ম, কিয়নো জীৱনত বহু সময় অসমৰ সংগীতৰ লগতেই পাৰ কৰিলোঁ। অসমৰ সংগীত, অসমৰ কলা কৃষ্টিকেই মই সদায় প্ৰাধান্য দি আহিলোঁ জীৱনটোত। তাৰ পাছত জীৱনত এদিন বেয়া সময় এটা অসমৰ ৰাইজে জানো মোক পাহৰাই দিব নোৱাৰে, যে পাহৰি যাব নোৱাৰে। ভৱিষ্যতলৈ মোক আপোনালোকে সাহস দিয়ক, মই যাতে খুব সুন্দৰভাৱে অনুষ্ঠান পৰিৱেশন কৰিব পাৰোঁ। আপোনালোকে যি বিচাৰিছে মই বুজি পাইছোঁ, সেইমতে মই আগবাঢ়িবলৈ যত্ন কৰিম। আৰু জীৱনত আগতেতো হোৱাও নাই, ভৱিষ্যতে নহয় বুলিও মই বিশ্বাস কৰোঁ। কিন্তু সেইদিনা আচলতে পৰিৱেশটো চাগে এনেকুৱা গঢ় লৈ উঠিছিলে, মোৰ নিজকে নিজেই মই খঙাল কৰি পেলালোঁ। ধন্যবাদ, বেয়া পাই নাথাকিব।